বসন্ত মিলন উৎসৱ আৰু এইটো অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ পৰা প্ৰথমবাৰৰ বাবে ইয়াত অনুষ্ঠিত কৰিছে আৰু যদিও ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত আৰু আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত আজি অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে ইয়াত একত্ৰিত হৈছে। মই সেইকাৰণে ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি আৰু ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষকে ধৰি সকলোকে ধন্যবাদ জনাইছোঁ। এইটো বিশেষকৈ হোজাইত এটা প্ৰয়োজনীয় পদক্ষেপ। আমি হোজাইত আজি বসন্ত মিলন উৎসৱ পাতিছোঁ আৰু এই বসন্ত মিলন উৎসৱ আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড আসাম চৰকাৰৰ আৰু ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ বাংলা ডিপাৰ্টমেণ্ট আৰু বাংলা সাহিত্য সভা অসম আমি তিনিটা সংগঠন মিলি পেলাই আজি এই উৎসৱটো পাতিছোঁ। উদ্দেশ্য এইটোৱে যে আমাৰ হোজাইত বিভিন্ন জনগোষ্ঠীৰ মানুহসকল ইয়াতে বাস কৰে, সকলোৰে এটা কালচাৰেল প্লেটফৰ্ম আমি এটা তৈয়াৰ কৰিছোঁ। অপেন এয়াৰ কালচাৰেল প্ৰগ্ৰাম আৰু অলপ শান্তনিক এখন ষ্টাইলত, কাৰণ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ এই যে ফিল্ড আছে দেখিছে, খুব ধুনীয়া এটা ঠাই। ইয়াতে আমাৰ পুখুৰী আছে, ধুনীয়া গছ গছনি আছে। এই গছ গছনিৰ মাজত এই বসন্তৰ বতৰত এই যে বতাহটো বৈ আছে, এই বতাহৰ মাজতে আমি কাৰ্যসূচী পাতিছোঁ।